চনত মাজুলীৰ মণিকাঞ্চল নামৰ ক্ষেত্ৰত পানীয়াদী সত্ৰৰ জংঘলত যি ভাওনা সমাৰোহ আৰম্ভ হৈছিল সি আহি এতিয়া ভাওনা সমাৰোহ 10 বছৰ উপনীত হৈছে। এইবাৰ 26ত আকৌ সেই ভাওনা সমাৰোহ অনুষ্ঠিত হ'ব আৰু সকলোৱে ভাওনা সমাৰোহৰ কাৰণে বৰ আশাৰ বাট চাই থাকে। সকলোতে ভাওনা প্ৰতিযোগিতা হয় যদিও কিন্তু গোটেই দেহ প্ৰাণ মন ভাওনাৰ শিল্পীসকলৰ ইয়াত থাকে আৰু সকলোৱে কেতিয়া ভাওনা সমাৰোহ হয় তালৈ বাট চাই থাকে। সেয়ে আমি আজি বৈঠক অনুষ্ঠিত কৰিলোঁ। অহা 26 চনৰ 8 জানুৱাৰীৰ পৰা 10 দিনীয়া কাৰ্যসূচীৰে আমাৰ ভাওনা সমাৰোহ অনুষ্ঠিত হ'ব। 11 দিনৰ দিনা সামৰণি কৰিব আৰু আমি এইবাৰ 2টা ব্যতিক্ৰমী অনুষ্ঠান লৈছোঁ। আজি ঘোষণা কৰিছোঁ কমেও আমি 570 হাৰ একেলগে আমি নৃত্যৰে তেওঁলোকৰ অনুষ্ঠান পৰিৱেশন কৰি ভাওনা সমাৰোহ গ্ৰহণ কৰিম আৰু আমাৰ প্ৰথম দিনাই যিহেতু 2খন ভাওনা প্ৰতিযোগিতা আৰম্ভ হয় সেই শুভাৰম্ভ কৰিব আমাৰ আউনীআটী সত্ৰৰ যিখন ৰাম বিজয় অংকে নাট মহাপুৰুষ শংকৰদেৱৰ যি কালজয়ী নাট সেই ৰাম বিজয়েৰে 2006 চনত মাজুলীৰ মণিকাঞ্চল নামৰ ক্ষেত্ৰত পানীয়াদী সত্ৰৰ জংঘলত যি ভাওনা সমাৰোহ আৰম্ভ হৈছিল সি আহি এতিয়া ভাওনা সমাৰোহ 10 বছৰ উপনীত হৈছে। এইবাৰ 26ত আকৌ সেই ভাওনা সমাৰোহ অনুষ্ঠিত হ'ব আৰু সকলোৱে ভাওনা সমাৰোহৰ কাৰণে বৰ আশাৰ বাট চাই থাকে। সকলোতে ভাওনা প্ৰতিযোগিতা হয় যদিও কিন্তু গোটেই দেহ প্ৰাণ মন ভাওনাৰ শিল্পীসকলৰ ইয়াত থাকে আৰু সকলোৱে কেতিয়া ভাওনা সমাৰোহ হয় তালৈ বাট চাই থাকে। সেয়ে আমি আজি বৈঠক অনুষ্ঠিত কৰিলোঁ। অহা 26 চনৰ 8 জানুৱাৰীৰ পৰা 10 দিনীয়া কাৰ্যসূচীৰে আমাৰ ভাওনা সমাৰোহ অনুষ্ঠিত হ'ব। 11 দিনৰ দিনা সামৰণি কৰিব আৰু আমি এইবাৰ 2টা ব্যতিক্ৰমী অনুষ্ঠান লৈছোঁ। আজি ঘোষণা কৰিছোঁ কমেও আমি 570 হাৰ একেলগে আমি নৃত্যৰে তেওঁলোকৰ অনুষ্ঠান পৰিৱেশন কৰি ভাওনা সমাৰোহ গ্ৰহণ কৰিম আৰু আমাৰ প্ৰথম দিনাই যিহেতু 2খন ভাওনা প্ৰতিযোগিতা আৰম্ভ হয় সেই শুভাৰম্ভ কৰিব আমাৰ আউনীআটী সত্ৰৰ যিখন ৰাম বিজয় অংকে নাট মহাপুৰুষ শংকৰদেৱৰ যি কালজয়ী নাট সেই ৰাম বিজয়েৰে শংকৰ মাধৱদেৱেও প্ৰথম শ্লোকটো ঈশ্বৰ স্তুতি বা ৰাম স্তুতি হিচাপে ব্যৱহাৰ কৰিছিলে। একে স্তুতিতেও যিহেতু থাকে তাত ভাওনাৰ ৰহস্য বা তত্ত্বটো নাথাকে কিবাকি আমি এইটো কনচিডাৰ কৰোঁ, কিন্তু নাট্যকাৰসকলে কিয় শ্লোক এটা ব্যৱস্থা কৰিব নোৱাৰে আৰু শ্লোকটো অনুস্বৰ লিখকৰ লগাই দিলে শ্লোক নহয়। মই শ্লোকটো ভুল হৈছে নাই মোৰ যথাসাধ্য মই গম পাওঁ, কাৰণ গাই থকাৰ কাৰণে গম পাওঁ, কিন্তু মই শ্লোক এটা লিখি দিব নোৱাৰোঁ। এইকাৰণেই লিখি দিব নোৱাৰোঁ মই স্বকৃত মানুহ নহয়। কেতিয়াবা যদি মাজুলীৰ মানুহে মোক নাচ দেখায় তেতিয়াহ'লে মই ভুল শুদ্ধটো মোৰ সন্মুখ জ্ঞানেৰে মই ক'ব পাৰোঁ বা তেওঁলোকে মানি লয়। গৰু, গাহৰি, হাঁহ, ছাগলী, কুকুৰা আদিৰ বাবে জনপ্ৰিয় দানাৰ নামটোৱেই হ'ল বিয়ম। বিয়ম এই অসমৰ উদ্যোগ, গতিকে বিতৰকসকলে অতি শীঘ্ৰেই বিয়ম উদ্যোগৰ লগত যোগাযোগ কৰক। ইহঁতকেইটাৰ ফূৰ্তি দেখিছে? বিয়মৰ দানা দিলোহে মাত্ৰ খাই শেষে। মই খোৱা বিয়মৰ দানা আৰু কম সময়ৰ ভিতৰতে নুদুকা আৰু মোৰ পকেটো গৰম। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু পকেট গৰম কৰি ৰাখক।